বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ নিৰ্বাচনী ৰামদংকা দৰঙৰ লতাহাটত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰত সংগ দিলে ইউডিএফৰ বিধায়ক মুজিবুৰ ৰহমানে। দলে দলে ইউডিএফত যোগদান। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ কাৰ্য তীব্ৰতৰ হ'বলৈ আৰম্ভ কৰিছে। দৰং ওদালগুৰি লোকসভা সমষ্টি এআইইউডিএফৰ সমৰ্থিত আৰু বিপিএফৰ মনোনীত প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ হৈ বিভিন্ন স্থানত সভা মেল আয়োজন কৰি প্ৰচাৰ কাৰ্য চলাই যোৱা পৰিলক্ষিত হৈছে। ধুলাৰ লতাহাট বজাৰত সমূহীয়া ইফতাৰৰ আয়োজন কৰি এখন সভাৰ আয়োজন কৰে। সভাত দৰং ওদালগুৰিৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো, দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান, ইউডিএফৰ জিলা সভাপতি হবিবুৰ ৰহমান, ইউডিএফ কৰ্মীৰ লগতে প্ৰায় 5 শতাধিক ৰাইজ উপস্থিত থাকে। উক্ত সভাত আমচুৰ প্ৰাক্তন জিলা সাধাৰণ সম্পাদক বাহাৰুল ইছলাম, গাঁও পঞ্চায়তৰ প্ৰাক্তন উপসভাপতি মুছা আলী, ৱাৰ্ড সদস্য মেহদী আলমকে ধৰি বহু কংগ্ৰেছী নেতা কৰ্মীসকলে আনুষ্ঠানিকভাৱে এআইইউডিএফত যোগদান কৰে। এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ হিচাপে দুৰ্গা দাস বড়ো বিপুল ভোটত জয়ী হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে আৰু বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক কটাক্ষ কৰি বহু কথা আলোচনা কৰে। ধুলাৰ পৰা সলিমুদ্দিনৰ ৰিপৰ্ট, KLive 365। আমাৰ ইতিমধ্যে দৰং ওদালগুৰি সমষ্টিত প্ৰচাৰ আৰম্ভ হৈছে আৰু ইতিমধ্যে আমি প্ৰায় ইউডিএফ দলে আমাৰ দৰঙত আমি প্ৰায় 10খনমান সভা ইতিমধ্যে কৰিছোঁ আৰু প্ৰত্যেকৰ সভাতে আমাৰ দলৰ যথেষ্ট সঁহাৰি আমি পাইছোঁ আৰু আমি ইতিমধ্যে আপোনালোকে গম পাইছে যে দৰং ওদালগুৰিত আমাৰ ইউডিএফ দলৰ যিহেতু প্ৰাৰ্থী নাই, গতিকে আমি বিপিএফ দলৰ প্ৰাৰ্থী মাননীয় দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমি সমৰ্থন জনাইছোঁ। আমাৰ দলৰ সন্মানীয় সভাপতি চাহাবেও সমৰ্থন জনাইছে। গতিকে এইবাৰ নিশ্চয়কৈ দৰং ওদালগুৰিৰ পৰা বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া বহুত ভোটত হাৰিব আৰু আমাৰ সমৰ্থিত ইউডিএফ দলৰ সমৰ্থিত বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী শ্ৰী দুৰ্গা দাস বড়ো ডাঙৰীয়া বহুত ভোটত জিকি যাব ইনশাল্লাহ।